বিপদত এইবাৰ দৰিদ্ৰ ৰোগী কাৰণ বৃদ্ধি পালে জিএমচিএইচৰ চিকিৎসা মাচুল। জীৱনদায়িনী ঔষধৰ মূল্য বৃদ্ধিৰ পিছত এইবাৰ জিএমচিএইচৰ মাচুল 100% বৃদ্ধি। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা দৈনিক হাজাৰ হাজাৰ ৰোগীৰ আগমন ঘটা জিএমচিএইচত পঞ্জীয়ন মাচুলৰ পৰা আৰম্ভ কৰি বিভিন্ন পৰীক্ষাৰ মাচুল 100% পৰ্যন্ত বৃদ্ধি হোৱাত দৰিদ্ৰ ৰোগীৰ বাবে ইয়াক চিন্তাৰ বিষয় হৈ পৰিছে। ৰাজ্যৰ চৰকাৰী স্বাস্থ্য খণ্ডৰ একমাত্ৰ সুচিকিৎসা আৰু আন্তঃগাঁথনিৰে পৰিপূৰ্ণ চিকিৎসা মহাবিদ্যালয় জিএমচিএইচ। ৰাজ্য চৰকাৰে যদিও জিলাই জিলাই চিকিৎসা মহাবিদ্যালয় স্থাপন কৰিছে, সেয়া তাত কেৱল বিল্ডিঙৰ বাহিৰে যেন আন একোৱেই নাই, যাৰ বাবে বিভিন্ন ৰোগত আক্ৰান্ত উজনি নামনি সকলো প্ৰান্তৰ ৰোগীয়ে জিএমচিএইচলৈ ঢাপলি মেলে। আনহে নালাগে, ৰাজ্য স্থাপন কৰা প্ৰতিখন চিকিৎসা মহাবিদ্যালয়ত উপযুক্ত চিকিৎসা ব্যৱস্থা নথকাৰ বাবেই জিএমচিএইচলৈ ৰোগী প্ৰেৰণ কৰা হয়। এনে পৰিস্থিতিত এতিয়া জিএমচিএইচত মাচুল বৃদ্ধিয়ে সাধাৰণ দৰিদ্ৰ জনতাৰ মূৰত পুনৰ এবাৰ ৰামটাঙন সোধাইছে। জিএমচিএইচ কৰ্তৃপক্ষৰ এক নিৰ্দেশনা অনুসৰি এতিয়াৰে পৰা ৰোগীৰ পঞ্জীয়ন মাচুল হ'ব 20 টকা। পূৰ্বে ৰোগীৰ পঞ্জীয়নৰ বাবে দিবলগীয়া হৈছিল কেৱল 10 টকা। আনহাতে জিএমচিএইচত ৰোগীৰ বিভিন্ন পৰীক্ষাও এতিয়াৰে পৰা ব্যয়বহুল হ'ব। চিকিৎসালয়খনত মুঠ 107টা পৰীক্ষাৰ মাচুল বৃদ্ধি কৰা হৈছে। সেইদৰেই বৃদ্ধি হৈছে পেয়িং কেবিনৰো মাচুল। চিকিৎসালয় কৰ্তৃপক্ষই জাৰি কৰা জাননী অনুসৰি জিএমচিএইচৰ বায়'কেমিষ্ট্ৰিৰ প্ৰতিটো পৰীক্ষাতে 20% মাচুল বৃদ্ধি কৰা হৈছে। একেদৰে যকৃত, বৃক্ক, প্ৰটিন, এলকহল, ইউৰিক এচিড আদিৰো পৰীক্ষাৰ মাচুল বৃদ্ধি কৰা হৈছে। চিকিৎসালয়খনত পূৰ্বে থাইৰয়ড পৰীক্ষাৰ মাচুলৰ বিনিময়ত ৰোগীৰ পৰা লোৱা হৈছিল 600 টকা। কিন্তু বৰ্ধিত মাচুলৰ বাবে এতিয়াৰে পৰা ৰোগীয়ে এই পৰীক্ষাৰ বাবে দিব লাগিব 800 টকা। চিকিৎসালয়খনত ব্যয়বহুল আন এক পৰীক্ষা হৈছে ডি ভিটামিন পৰীক্ষা। এই পৰীক্ষাৰ বাবে পূৰ্বে ৰোগীয়ে আদায় দিব লাগিছিল 1200 টকা। এতিয়া এই পৰীক্ষাৰ আৰু অধিক ব্যয়বহুল কৰি ইয়াৰ মাচুল 1500 টকালৈ বৃদ্ধি কৰা হৈছে। চিকিৎসালয়খনত পূৰ্বে এটা পেয়িং কেবিনৰ বাবে ৰোগীয়ে এদিনৰ বাবদ দিবলগীয়া হৈছিল 1000 টকা। এতিয়া ইয়াৰ বাবে দিব লাগিব 1200 টকা। জিএমচিএইচত প্ৰায়সমূহ চিকিৎসা সেৱা প্ৰয়োজনীয় পৰীক্ষা আদি উপলব্ধ বাবেই শদিয়াৰ পৰা ধুবুৰীলৈ প্ৰায় প্ৰতিটো প্ৰান্তৰে ৰোগী আহে। ইয়াৰে সিংহভাগ ৰোগীয়ে দৰিদ্ৰতাৰ গ্ৰাসত বিপৰ্যস্ত। গাড়ী ভাড়া কৰি এম্বুলেন্স যোগাৰ কৰি দূৰ দূৰণিৰ পৰা ৰোগী কঢ়িয়াই অনা এই দৰিদ্ৰ লোকসকলে ব্যয়বহুল চিকিৎসা সেৱা গ্ৰহণ কৰিব নোৱাৰাৰ বাবেই জিএমচিএইচকে সেই ভৰসা হিচাপে গ্ৰহণ কৰে। ইফালে চিটি স্কেনকে ধৰি কিছু পৰীক্ষাৰ বাবে জিএমচিএইচত দীঘলীয়া শাৰী পাতিবলগীয়া হোৱাৰ বাবেই একাংশ ৰোগীয়ে ব্যক্তিগত পৰীক্ষাগাৰত তেওঁলোকৰ ৰোগৰ পৰীক্ষা কৰিবলৈও বাধ্য হয়। ফলত তেওঁলোকৰ চিকিৎসা ব্যয় কেইবাগুণ বৃদ্ধি হয়। এনে পৰিস্থিতিত এতিয়া জিএমচিএইচত এইদৰে চিকিৎসাৰ মাচুল বৃদ্ধি হোৱাত ৰোগী আৰু তেওঁলোকৰ পৰিয়ালৰ ওপৰতে যে মাধামাৰ মাৰিব সেয়া নিশ্চিত। নিউজ ডেস্ক, টাইমছ মিডিয়া 24।